আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা আজি যি ব্যৱস্থা লৈছে আমি প্ৰথমে তেখেতসকলৰ এই ব্যৱস্থাটোৰ বাবে তেখেতসকলৰ শলাগ লৈছোঁ। আমি ইতিমধ্যে জানো যে আমাৰ ভাৰতবৰ্ষত ব্ৰিটিছ শাসন কালৰ পৰাই যিটো ইণ্ডিয়ান পেনেল কোডৰ অধীনত আমি ক্ৰিমিনেলসকলক যিটো তেওঁলোকক দণ্ড বিহা হৈছিল সেইটো এটা নতুনকৈ অহা 1 জুলাই তাৰিখে ভাৰতীয় ন্যায় সংহিতা বলবৎ হ'ব 1 তাৰিখৰ পৰা। ঠিক তেনেদৰে আমাৰ যিটো কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ যিটো 1973 চনৰ পৰা প্ৰৱৰ্তিত হৈ আছিল তাৰ ঠাইত নতুনকৈ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা নামেৰে আইন বলবৎ হ'বলৈ গৈ আছে। আৰু ঠিক তেনেদৰে আমাৰ 1872 চনত যিটো ইণ্ডিয়ান এভিডেন্স এক্ট সাক্ষ্য যে দিব লাগে তাৰ ঠাইত অহা 1 জুলাইৰ পৰা ভাৰতীয় সাক্ষ্য অধিনিয়ম সেইটো বলবৎ হ'বলৈ গৈ আছে। আমি ভাল পাইছোঁ যে কেন্দ্ৰীয় চৰকাৰে এতিয়া যিটো ব্যৱস্থা বলবৎ কৰিব গৈ আছে ইয়াৰ মূল উদ্দেশ্য হ'ল যে ভাৰতীয় নাগৰিক সকলোৱে যাতে প্ৰাপ্য ন্যায়ৰ পৰা যাতে তেওঁলোক বঞ্চিত নহওক আৰু আমাৰ ভাৰতীয় ন্যায় ব্যৱস্থা ক্ষিপ্ৰতৰ কৰিবৰ বাবে এটা এই অধিনিয়মবোৰ অহা 1 জুলাইৰ পৰা লাগু কৰা হৈছে, প্ৰৱৰ্তিত কৰা হ'ব। আচলতে আগত যিখিনি আছিল ধৰি লওক অপৰাধীক দণ্ড বিহাৰ কাৰণে আমি দেখিছিলোঁ যে তেওঁক অপৰাধী হিচাপে হয় নে নহয় সেইটো জানিবৰ কাৰণে তেওঁক কিন্তু প্ৰথমে কৰায়ত্ব কৰা হৈছিল। কৰায়ত্ব কৰাৰ পিছত বহুত দিন তেওঁক কৰায়ত্ব কৰা হয় আৰু তেওঁ আচলতে অপৰাধী হয় নে নহয় সেইটো ন্যায় প্ৰদান কৰোঁতে বহুত বিলম্ব হয়। গতিকে এইটোৱে বহুত আহুকালৰ সৃষ্টি কৰিছিল। গতিকে এই ব্যৱস্থা যিটো নতুনকৈ প্ৰৱৰ্তিত হ'বলৈ গৈ আছে ইয়াত আমি নিশ্চয়কৈ আমি আশা ৰাখিম যে যিসকল অপৰাধী তেওঁলোক দণ্ডিত হ'ব আৰু যি আচলতে অপৰাধী নহয় খুব কম সময়ৰ ভিতৰতে তেওঁ দোষমুক্ত হ'ব পাৰিব।